11 ডিচেম্বৰৰ পৰা সমগ্ৰ অসম জুৰি বিকাশৰ 12টা দিন এক অভিযান আৰম্ভ হৈছে, য'ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক লৈ আমাৰ আটাইকেইজন মন্ত্ৰীয়ে অসমৰ বিভিন্ন জিলাত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। ইয়াত মূলতঃ আমাৰ 4টা বিভাগ, শিক্ষা বিভাগ, বিত্ত বিভাগ, ৰাজহ বিভাগ আৰু উদ্যোগ বিভাগ। এই 4টা বিভাগৰ অধীনৰ হিতাধিকাৰীসকলক তেওঁলোকৰ পোনপটীয়াকৈ তেওঁলোকৰ হিতসমূহ বেনিফিটসমূহ ডিষ্ট্ৰিবিউট কৰা হৈছে। আজি মাজুলী জিলাত আমি শিক্ষা বিভাগৰ অধীনত আনন্দৰাম বৰুৱা বঁটা আমি প্ৰায় 151গৰাকী ছাত্ৰ ছাত্ৰী, বাণীকান্ত কাকতি বঁটা আৰু মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিত নৱমমান শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈ চাইকেল বিতৰণ কাৰ্যসূচী আমি ৰূপায়ণ কৰোঁ। আৰু ইয়াৰ জৰিয়তে আমাৰ যিটো ছেকেণ্ডেৰী এডুকেশ্যন, মাধ্যমিক শিক্ষা খণ্ডত ছাত্ৰ ছাত্ৰীসকলে এক ডাঙৰ ছাপোৰ্ট চৰকাৰখনৰ পৰা লাভ কৰিছে তেওঁলোকৰ শিক্ষাক আগুৱাই নিয়াৰ কাৰণে। আৰু এই 3খন আঁচনিৰ উপৰিও আন এখন বৃহৎ আঁচনি নিযুত মইনা, সেইখন আঁচনিও সুন্দৰভাৱে ৰূপায়িত হৈ আছে। স্কুটি বাণীকান্ত কাকতি আঁচনিখনৰ সংশোধনী হৈছে, বিস্তৃত তাৰ যিটো সংশোধিত ৰূপ এইটো প্ৰকাশ পাব, কিন্তু অহা বছৰৰ পৰা কোৱা হৈছে যে অকল 80% পোৱা ছাত্ৰ ছাত্ৰীয়েহে বাণীকান্ত কাকতি বঁটাৰ অধীনত স্কুটি লাভ কৰিব। মাজুলী গুণোৎসৱত সদায় খুব ভাল ফলাফল কৰে। প্ৰথম 3খন জিলাৰ ভিতৰতে মাজুলী থাকে গুণোৎসৱৰ ফলাফলৰ ক্ষেত্ৰত, কিন্তু ছেকেণ্ডেৰী মাধ্যমিক পৰ্যায়ত মই ভাবোঁ যে 151গৰাকীয়ে মাত্ৰ আনন্দৰাম বৰুৱা বঁটা অৰ্থাৎ 75%ৰ অধিক নম্বৰ লাভ কৰিছে, আৰু পূৰ্বৰ তুলনাত এই সংখ্যাটো কম। গতিকে মাজুলীবাসীয়ে এইটো বিশেষ ধ্যান দিয়া উচিত। এইটো গোটেই ৰাষ্ট্ৰজুৰি হোৱা আমি নাৰী সবলীকৰণ আৰু স্ত্ৰী শিক্ষা এইটো বিশেষভাৱে গুৰুত্ব দিয়া হয়, গতিকে স্ত্ৰী শিক্ষাৰ কাৰণে কৰা হৈছে। কিন্তু এতিয়া আনন্দৰাম বৰুৱা আমি ল'ৰাকো দিছোঁ, ছোৱালীকো দিছোঁ। ঠিক তেনেকৈ বাণীকান্ত কাকতি ল'ৰায়ো পাইছে, ছোৱালীও পাইছে। কিন্তু খালি নিযুত মইনা আমি মহিলা কেন্দ্ৰিক বা ছোৱালী কেন্দ্ৰিক কৰিছোঁ স্ত্ৰী শিক্ষাটোক উৎসাহিত কৰাৰ কাৰণে। দুখীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে নামভৰ্তি বিনামূলীয়া, পাঠ্যপুথি বিনামূলীয়া। 11 ডিচেম্বৰৰ পৰা সমগ্ৰ অসম জুৰি বিকাশৰ 12টা দিন এক অভিযান আৰম্ভ হৈছে, য'ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক লৈ আমাৰ আটাইকেইজন মন্ত্ৰীয়ে অসমৰ বিভিন্ন জিলাত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। ইয়াত মূলতঃ আমাৰ 4টা বিভাগ, শিক্ষা বিভাগ, বিত্ত বিভাগ, ৰাজহ বিভাগ আৰু উদ্যোগ বিভাগ। এই 4টা বিভাগৰ অধীনৰ হিতাধিকাৰীসকলক তেওঁলোকৰ পোনপটীয়াকৈ তেওঁলোকৰ হিতসমূহ বেনিফিটসমূহ ডিষ্ট্ৰিবিউট কৰা হৈছে। আজি মাজুলী জিলাত আমি শিক্ষা বিভাগৰ অধীনত আনন্দৰাম বৰুৱা বঁটা আমি প্ৰায় 151গৰাকী ছাত্ৰ ছাত্ৰী, বাণীকান্ত কাকতি বঁটা আৰু মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিত নৱমমান শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈ চাইকেল বিতৰণ কাৰ্যসূচী আমি ৰূপায়ণ কৰোঁ। আৰু ইয়াৰ জৰিয়তে আমাৰ যিটো ছেকেণ্ডেৰী এডুকেশ্যন, মাধ্যমিক শিক্ষা খণ্ডত ছাত্ৰ ছাত্ৰীসকলে এক ডাঙৰ ছাপোৰ্ট চৰকাৰখনৰ পৰা লাভ কৰিছে তেওঁলোকৰ শিক্ষাক আগুৱাই নিয়াৰ কাৰণে। আৰু এই 3খন আঁচনিৰ উপৰিও আন এখন বৃহৎ আঁচনি নিযুত মইনা, সেইখন আঁচনিও সুন্দৰভাৱে ৰূপায়িত হৈ আছে।